নমস্কাৰ। ৰূপহীহাটৰ আজিৰ ঘটনাটো সকলোৱে গম পাইছে। ইতিমধ্যে এই ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। এই ঘটনাটোৰ পৰা অসমখনৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিব নেকি, জিলিকিব নেকি, বিশ্ব দৰবাৰলৈ যাব নেকি অসমখনৰ নাম, নগাঁও জিলাখনৰ নাম বা অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব নেকি, উজ্বলিব নেকি? এই কথাৰ আমি কিয় কৈছোঁ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপহীহাটৰ যি ঘটনা আছিলে সেই ঘটনা সন্দৰ্ভত যি স্থিতি লৈছে, বিধানসভাত যি ধৰণৰ কথা কৈছে, তাৰ পৰা আমি এইটো অনুমান কৰিব পাৰি মুখ্যমন্ত্ৰীয়ে যেন এই ঘটনাটোক অতি সহজ ধৰণে লৈছে, অতি স্বাভাৱিক ঘটনা হিচাপে লৈছে। কিন্তু ৰূপহীহাটত আমি এনেধৰণৰ ঘটনা পূৰ্বে দেখা নাই, সেইকাৰণে আমি আচৰিত হৈছোঁ। ৰূপহীহাটৰ এগৰাকী নাগৰিক হিচাপে, বাসিন্দা হিচাপে আমি আচৰিত হৈছোঁ। এনেধৰণৰ ঘটনাৰ পৰা আমি উদ্বিগ্ন হৈছোঁ। আমাৰ দিনৰ পোহৰতে মুখত ক'লা কাপোৰ বান্ধি গোটেই গাত ক'লা কাপোৰ লগাই এচাম দুষ্কৃতিকাৰীয়ে, এচাম দুৰ্বৃত্ত বুলি কোৱা হৈছে। আচলতে এইসকল কোন? স্থানীয় প্ৰশাসনে যদি তদন্ত কৰে সকলো কথা ওলাই পৰিব। গোটেই কেইজনৰ মুখবিলাক দেখা যায়, কেমেৰাত স্পষ্টভাৱে দেখা গৈ আছে, গোটেই কেইজনৰ পৰিচয় ওলাই যাব। কিন্তু অসম আৰক্ষী বা ৰূপহীহাট আৰক্ষী বা নগাঁও আৰক্ষীয়ে তদন্ত কৰিবনে নাই, সেইসকলক ধৰিবলৈ, চিনাক্ত কৰিবলৈ তদন্ত কৰিবনে নাই, সেয়া এটা প্ৰশ্নৰ বিষয়। সেয়া পৰৱৰ্তী সময়ত কি হয় দেখা যাব। কিন্তু কাৰণ ইয়াৰ পূৰ্বেও আমি এনেধৰণৰ ঘটনা দেখি থৈছোঁ যে এনেধৰণেই ঘটনা সংঘটিত কৰাৰ পিছতো সেই অপৰাধীবিলাক মুকলি আকাশৰ তলত ঘূৰি ফুৰিছিলে, কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকৰ ওপৰত নহল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য আজি প্ৰকাশ কৰিছে ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত, কি কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এবাৰ শুনি লওক আহক। আৰু এছপি তাতে নিজে উপস্থিত আছে, অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা এছপিয়ে নিজে ওপৰত থাকি কৰিছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইন নগাঁও, চামগুৰি, ৰূপহীত গ'লে তেওঁক আমি চিকিউৰিটিটো আৰু অলপ বঢ়াই দিম। কাৰণ মই দেখা পাইছোঁ যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে, চামগুৰি, ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, বাট এজ এ হোম মিনিষ্টাৰ। হয়, এয়া আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি চালাকিৰে এই কথাটো কৈছে যে ৰকিবুল হুছেইন যেতিয়া ৰূপহী, চামগুৰি বা ডিঙলৈ আহিব, তেতিয়াই তেওঁৰ নিৰাপত্তাৰক্ষীৰ সংখ্যাটো বঢ়াই দিয়া হ'ব। অৰ্থাৎ মুখ্যমন্ত্ৰী এই কথাৰ বুজাব বিচাৰিছে নেকি যে ৰূপহী, ধিং, চামগুৰি আদিৰ লোকসকল এক প্ৰকাৰ দুষ্কৃতিকাৰীৰ লোক, প্ৰকৃতিৰ লোক নেকি? চামগুৰি, ৰূপহীৰ মানুহবিলাক বেয়া নেকি? চামগুৰি, ৰূপহীৰ মানুহবিলাক বেয়া নহয়। মুখ্যমন্ত্ৰীগৰাকীক আমি এই কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, কিয়নো মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বেও কৈছিলে, ৰহাত এক মিটিঙৰ সময়ত কৈছিলে, কা আন্দোলনৰ সময়ত, যে ৰূপহী বা ডিঙলৈ গ'লে খিলঞ্জীয়া লোকসকলে কান্দি থকা বুলি দেখা পায়। এনেধৰণৰ এক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কা আন্দোলনৰ সময়ত প্ৰকাশ কৰি জনসাধাৰণৰ সহানুভূতি ল'বলৈ তেওঁ এক প্ৰকাৰ চেষ্টা কৰিছিলে। আৰু তেনেধৰণৰ মন্তব্য এতিয়াও দেখা গৈছে। ৰকিবুল হুছেইন চামগুৰি, ৰূপহী বা ডিঙলৈ আহিলে তেওঁৰ নিৰাপত্তাৰক্ষী বঢ়াই দিয়াৰ কথাটো কিমান যুক্তিযুক্ততা আছে তাত আমাৰ ক'ব লগা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক Z+ চিকিউৰিটি দিয়ক, Y+ দিয়ক, যি পাৰে দি দিয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক নিজৰ ঘৰতে ৰাখি থৈ দিয়ক চিকিউৰিটি দি, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰূপহী বা চামগুৰিৰ মানুহ বেয়া নহয় যে ইয়াতে আহিলেই ৰকিবুল হুছেইনক আক্ৰমণ কৰিব। প্ৰকৃততে ৰকিবুল হুছেইনক কোনে আক্ৰমণ কৰে, বাৰে বাৰে কোনে আক্ৰমণ কৰে, পূৰ্বতে উপনিৰ্বাচনৰ সময়ত কোনে আক্ৰমণ কৰিছিলে, আজিৰ দিনটোত কোনে আক্ৰমণ কৰিলে, সেই কথাবিলাক যেতিয়া তদন্ত কৰা হ'ব তেতিয়াহে ধৰা পৰিব সেই লোকসকল কোন, কাৰ সৈতে জড়িত, কেনে আদৰ্শৰ সৈতে জড়িত, কেনে নেতাৰ সৈতে তেওঁলোকৰ চিনাকি আছে, উঠা বহা আছে, ফটো আছে, সেইবিলাক তদন্ত কৰিলে ওলাই পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটো আমি এনেধৰণে চাম নেকি যে কোনো এলেকাত যদি ডকাইতৰ সংখ্যা বৃদ্ধি হয়, বাৰে বাৰে ডকাইতি সংঘটিত হয় বা অপৰাধমূলক ঘটনা সংঘটিত হয়, তাত পুলিচৰ সংখ্যা বঢ়াই দিব, এনেকুৱা নেকি কথাটো? যে ডকাইতি বেছি হৈ আছে, তাতে ডকাইতক আটক কৰিব লাগে, পুলিচে ডকাইতক গ্ৰেপ্তাৰ কৰিব লাগে, ডকাইতৰ বিৰুদ্ধে অভিযান চলাব লাগে, তেনেকুৱা হ'ব লাগিছিলে উত্তৰ। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰকিবুল হুছেইনক আহিলেই আক্ৰমণ কৰা হয়, গতিকে পুলিচৰ সংখ্যা, নিৰাপত্তাৰক্ষীৰ সংখ্যাটো বঢ়াই দিয়া হ'ব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কিয় নকলে যে এনেধৰণৰ আক্ৰমণকাৰীৰ লগত, ঘটনাৰ লগত জড়িতসকল বা আক্ৰমণকাৰীসকলক কৰায়ত্ব কৰা হ'ব? অসম আৰক্ষীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ দিব পৰা নাই যে এই ঘটনাৰ সৈতে জড়িত সকলোকে আটক কৰক, 24 ঘণ্টাৰ ভিতৰতে আটক কৰক, এটা সময়সীমা বান্ধি দিয়াৰ পিছত সেইসকলক আটক কৰি চিনাক্ত কৰি ব্যৱস্থা লোৱাৰ বাবে অসম আৰক্ষীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ নিদিলে? তাৰ বিপৰীতে এক ধৰণৰ চলাহী কথাৰে ক'লে যে মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা বঢ়াই দিব। এই কথাটো ৰূপহীত বা
ধিং সামগ্ৰী যিসকল ৰাইজ আছে সেই সকলৰ বাবে অপমানজনক, কাৰণ ধিং সামগ্ৰীৰ উপৰিও সকলো ৰাইজ বেয়া নহয়। সকলো ৰাইজে এনেধৰণৰ দুষ্কৃতিকাৰীৰ সৈতে যোগাযোগ নাথাকে, কোনসকলৰ সৈতে যোগাযোগ থাকে সেই কথা তদন্ত কৰিব লাগে। আনহাতে যদি আমি আৰক্ষীৰ ভূমিকা লৈ, তেনেহ'লে এই আৰক্ষীৰ ভূমিকা আজিৰ ঘটনাত কি আছিলে? যিবিলাক ভিডিঅ' আজি সামাজিক মাধ্যমত ভাইৰেল হৈ ঘূৰি ফুৰিছে, সেই ভিডিঅ'বিলাকত চাবচোন আৰক্ষীয়ে ক'ৰবাত বাধা দিছে নেকি, আৰক্ষীয়ে ক'ৰবাত দুষ্কৃতিকাৰীবিলাকক বাধা প্ৰদান কৰি আছে, তেনেকুৱা দৃশ্য ক'ৰবাত আছে নেকি? যদি কোনো দৃশ্য আছে তেনেহ'লে দেখা যাব যে দুই এগৰাকী আৰক্ষী বিষয়াক তেওঁলোকে আক্ৰমণ কৰি আছে, ওপৰ চুপুৰি আক্ৰমণ কৰি আছে, হাতত লাঠি লৈ বেট লৈ তেওঁলোকে কোবাই আছে, গুৰিয়াই আছে, এনেকুৱা ধৰণৰ ঘটনাহে দেখা পাব। অৰ্থাৎ এই সমগ্ৰ ঘটনা যি আছিলে, যি দৃশ্যৰাজি আছিলে, তাত পুলিচৰ বা আৰক্ষীৰ কোনো ধৰণৰ উপস্থিতি আমি দেখা পোৱা নাই। আৰক্ষী সেই সময়তে আছিল নে নাই আমি নাজানো, কিন্তু আৰক্ষীয়ে বাধা দিয়া বা আৰক্ষীয়ে সেই ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ধৰণৰ প্ৰচেষ্টা চলোৱাৰ দৃশ্য আমি সেই ভিডিঅ'বিলাকত দেখা নাই। অৰ্থাৎ মাত্ৰ থানাখনৰ পৰা 500 মিটাৰমান দূৰত্বত এই ঘটনা সংঘটিত হৈছে, আৰক্ষীয়ে খবৰ পোৱা নাই বা আৰক্ষীয়ে কিয় গৈ তাতে সেই ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাই। আমাৰ কাৰণে এইটো এটা ডাঙৰ প্ৰশ্ন। অনাগত সময়ত এই ধৰণৰ ঘটনাই আৰু অধিক ভয়াৱহ ৰূপ লাভ কৰিব নেকি, আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব নেকি? সমাজখনত এক ধৰণৰ বিশৃংখলা সৃষ্টি কৰাৰ কাৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈকে এনেধৰণৰ ঘটনা আৰু অধিক শিপাব নেকি? সেই চিন্তা, সেই প্ৰশ্নটোৱে আমাক চিন্তান্বিত কৰি তুলিছে। কিয়নো আমি ৰাজনীতিৰ লগত জড়িত নহয়, আমি সাধাৰণ লোক, আৰু সাধাৰণ লোক হিচাপে আমি আমাৰ নিজৰ ঠাইখনক লৈ গৌৰৱ কৰিব পৰা এটা আমি চিন্তা কৰোঁ, কাম কৰিব বিচাৰোঁ। কিন্তু আমাৰ ঠাইখনত এইদৰে বাহিৰৰ পৰা লোক আহি এইদৰে কিছুমান দুষ্কৃতিকাৰী লগাই দি কোনোবাই এনেধৰণৰ ঘটনা সংঘটিত কৰিব, সেয়া আমাৰ বাবে লজ্জাজনক। সমগ্ৰ ৰূপহীহাট যি অঞ্চল আছে সেই অঞ্চলৰ বাবে আজি এই ঘটনাই এক লাজৰ, এক লজ্জাজনক ঘটনা হিচাপে পৰিচিত হৈছে। আমি এই ধৰণৰ ঘটনাবিলাক কেনেকৈ ৰোধ কৰিব পাৰি, তাৰ কাৰণে আৰক্ষী প্ৰশাসনক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে এইসকলক চিনাক্তকৰণ কৰাৰ বাবে, ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব? অসম আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব? জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব? নে এই ঠাইখনক শান্তিপূৰ্ণভাৱে যুগ যুগ ধৰি থকা এই ঠাইখন ৰাজনৈতিকভাৱেও শান্তি শৃংখলাৰ মাজেৰে অনবৰতে পাৰ হোৱা এই সময়খিনি এই ঠাইখনক আপোনালোকে এনেদৰে বদনাম হ'বলৈ, এনেদৰে বিশৃংখল পৰিৱেশৰ মাজলৈ বাৰে বাৰে ঠেলি দিবলৈ আপোনালোকে সুবিধা প্ৰদান কৰিব নেকি? এই প্ৰশ্ন আমাৰ হৈছে আৰক্ষী প্ৰশাসনৰ ওচৰত। থানার পুলিশ মারা